ওম শান্তি। আজিৰ তাৰিখ 12 ফেব্ৰুৱাৰী 2022। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে অনাথক সনাথ কৰিবলৈ, সকলোকে দুখৰ পৰা মুক্ত কৰি সুখধামলৈ লৈ যাবলৈ। বাবাই প্ৰশ্ন সুধিছে, কল্পই কল্পই পিতাই নিজৰ সন্তানসকলক কোনটো ভৰসা দিয়ে? বাবাই উত্তৰত কৈছে, মৰমৰ সন্তানসকল, তোমালোক নিশ্চিন্ত হৈ থাকা, বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা, সকলোকে দুখৰ পৰা মুক্ত কৰাটো মোৰ কাম। ময়ে আহিছোঁ তোমালোক সন্তানসকলক এই ৰাৱণ ৰাজ্যৰ পৰা মুক্ত কৰি ৰাম ৰাজ্যলৈ লৈ যাবলৈ। তোমালোক সন্তানসকলক উভতাই লৈ যোৱাটো মোৰেই কৰ্তব্য। আৰু আজিৰ গীত, চৰ্ভি দে আকাশ সিংহাসন, আকাশ সিংহাসন ত্যাগ কৰক। ওম শান্তি। সন্তানসকলে গীতটি শুনিলে সন্তানসকলে স্মৰণ কৰে নিজৰ পৰমপ্ৰিয় পৰমপিতাক যে পুনৰাই আহক, কিয়নো মায়াৰ প্ৰচ্ছায়া পৰি গ'ল অথবা ৰাৱণ ৰাজ্য হৈ গ'ল। সকলো মাথো দুখী, কয় আমি সকলো পতিত। সেয়েহে বাবাই কয়, মই কল্পই কল্পই কল্পৰ সংগম যুগত আহোঁ। 5000 বছৰ পূৰ্বেও আহিছিলোঁ, পুনৰাই কল্পৰ সংগম যুগত আহিছোঁ। পিতাই আহি ভৰসা দিয়ে, সন্তানসকল নিশ্চিন্ত হৈ থাকা, এয়া মোৰেই ভূমিকা। সন্তানসকলে কয়, বাবা আহক, আহি পুনৰাই ৰাজযোগ শিকাওক, আহি পতিত সৃষ্টিক পাৱন কৰি তোলক। এই সময়ত সকলো অনাথ, অনাথ বুলি তেওঁলোকক কোৱা হয় যিসকলৰ মা পিতা নাই, পৰস্পৰ যুঁজ বাগৰ কৰি থাকে, সকলো বৰ দুখী, গোটেই জগতখনতে অশান্তি। সেইকাৰণে সন্তানসকলক দুখৰ পৰা পাৰ কৰি ৰাৱণৰ ৰাজ্যৰ পৰা মুক্ত কৰি ৰাম ৰাজ্য সুখধামলৈ লৈ যাবলৈ আহিছে। পিতাই কয়, এইটো মোৰ কৰ্তব্য। গোটেই বিশ্বৰ অৰ্থাৎ সকলো আত্মাৰ এজনেই পিতা। সকলোৱে কয়, হে বেশদৰ বাবা, আপুনি ওপৰৰ পৰা সিংহাসন ত্যাগ কৰি আহিছে, ব্ৰহ্ম মহাতত্বত থাকে নহয় জানো? ইয়াত আছে জীৱ আত্মাসকল, সেইখন হৈছে আত্মাসকলৰ স্থান, যাক ব্ৰহ্মাণ্ড বুলি কোৱা হয়। গতিকে পিতাই সন্তানসকলক বুজায়, এইখন হৈছে সুখ আৰু দুখৰ নাটক। আহ্বানো কৰে, হে পৰম পিতা পৰমাত্মা, কিয়নো দুখী হয়? এই গীতটিও ইয়াৰ ওপৰতেই গোৱা হৈছে। সন্তানসকলৰ কি ভুল হ'ল? পিতাক পাহৰি গ'ল। গীতাৰ ভগৱান যিয়ে সহজ ৰাজযোগ শিকালে, অনাথক সনাথ কৰিলে, তেওঁকেই নাজানে। গায়নো কৰে, হে অনাথক সনাথ কৰি তোলোতা, অনাথৰ পৰা সনাথ ভাৰতকেই কৰি তোলে। ভাৰতেই সনাথ সদায় সুখী আছিল, পবিত্ৰতা শান্তি সমৃদ্ধি আছিল, গৃহস্থ আশ্ৰম আছিল, ভাৰত মহান পবিত্ৰ আছিল। গায়নো কৰে, ষোলকলা সম্পন্ন সম্পূৰ্ণ নিৰ্বিকাৰী। ইয়াততো সকলো অনাথ হৈ গৈছে, তেওঁলোকে গমেই নাপায়। হিংসা অহিংসা বুলি কাক কোৱা হয়? তেওঁলোকে ভাবে গৰু আদিক মৰাটো হিংসা। পিতাই কয়, এজনে আনজনৰ ওপৰত কাম কটাৰী চলোৱাটো হিংসা হয়। ৰাৱণে প্ৰৱেশ কৰাৰ কাৰণেই সকলো পতিত হৈ গৈছে। পিতাই কয়, 1 নম্বৰৰ শত্ৰু হৈছে দেহ অভিমান, তাৰ পাছত কাম ক্ৰোধ, এই 5 বিকাৰ তোমালোকৰ শত্ৰু হয়, যিয়ে তোমালোকক অনাথ কৰিলে। বাবাই সোধে, হে ভাৰতবাসী সন্তানসকল, তোমালোকৰ স্মৃতি জাগেনে যে সত্যযুগত যেতিয়া আমি সনাথ আছিলোঁ, তেতিয়া কিমান সুখী আছিলোঁ? ইয়াত কোনোবাই শৰীৰ ত্যাগ কৰিলে কয় স্বৰ্গলৈ গ'ল, নৰকৰ পৰা গ'ল নহয়। গতিকে বুজিব লাগে যে ভাৰত এই সময়ত নৰক। ইয়াক ৰৌৰৱ নৰক বুলি কোৱা হয়। গৰুৰ পুৰাণত কাহিনী আছে, আৰু কোনো নদী নাই, বিষয় সাগৰত সকলো হাবুডুবু খাই থাকে, এজনে আনজনক আঘাত দি দুখী কৰি থাকে।
পিতাই আহি বুজায় এইখন দুখ আৰু সুখৰ ড্ৰামা ৰচি থোৱা আছে। বাকী এনেকুৱা নহয় যে এতিয়াই নৰক, এতিয়াই সৰগ। যাৰ ওচৰত বহুত ধন আছে তেওঁলোক সৰগত আছে, নহয় চহকীও দুখী হয়। এই সময়ত গোটেই জগতখনেই দুখী। পিতাই বুজায় তোমালোকৰ গৰাকী হৈছে মাতা পিতা, যাৰ বাবে তোমালোকে গায়ন কৰা তুমিয়েই মাতা পিতা। মনুষ্যই গম নাপায়, লক্ষ্মীনাৰায়ণৰ আগতো ক'ব তুমি মাতা পিতা, ৰাধাকৃষ্ণৰ আগতো ক'ব তুমি মাতা পিতা, কিয়নো পিতাকেই নাজানে, ৰচয়িতা পিতা আৰু তেওঁৰ ৰচনাক নাজানে। এয়া হৈছে সৃষ্টিৰ চক্ৰ। মায়াৰ চক্ৰ বুলি কোৱা নহ'ব। মায়া 5 বিকাৰক কোৱা হয়। ধনক সম্পত্তি বুলি কোৱা হয়। সম্পত্তিমান ভৱ, আয়ুষ্মান ভৱ, পুত্ৰৱান ভৱ, এই আশীৰ্বাদ পিতাইহে দিয়ে। বাকী সেই সকলোবিলাক হৈছে ভক্তিমাৰ্গৰ গুৰু। জ্ঞান সাগৰ এজনেই, যাৰ কাৰণে গায়ন কৰে। গীতা শুনি আকৌ কৈ দিয়ে শ্ৰীকৃষ্ণ ভগৱানো বাছ। হেৰ' কৃষ্ণ কেনেকৈ ভগৱান হ'ব? এয়াতো ওপৰত থকাজনক আহ্বান কৰে যে ৰূপ সলনি কৰি আহক। তোমালোক আত্মাসকলেতো ৰূপ সলনি কৰা। পিতাওতো মনুষ্য শৰীৰতে আহিব নহয় জানো? বলধৰ ওপৰততো নাহিব। তোমালোকে কোৱা বাবা আপুনিও আমাৰ দৰে ৰূপ সলনি কৰি মনুষ্য শৰীৰত আহক। মই কোনো বলদ বা কাছ মাছত নাহোঁ। পোনপ্ৰথমে প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা মনুষ্য সৃষ্টি ৰচনা কৰা হয়। গতিকে দুজন পিতা হৈ গ'ল। এজন হৈছে পৰমপিতা পৰমাত্মা শিৱ, যিজনক কয় হে অনাথক সনাথ কৰি তোলোতা বাবা আহক। আকৌ গায়ন কৰে জ্ঞান সূৰ্য প্ৰকট হ'ল। জ্ঞান সূৰ্য সেই পিতাই হয়, যিজন সকলোতকৈ উচ্চ। এই খেলখনকো বুজিব লাগে নহয় জানো? ভাৰতক লৈয়ে খেলখন। বাকী সেয়া হৈছে পাৰ্শ্ব দৃশ্য। ভাৰতৰ দেৱী দেৱতা ধৰ্মই শ্ৰেষ্ঠ। প্ৰথম নম্বৰৰ দৈবী ধৰ্ম, দৈবী কৰ্ম শ্ৰেষ্ঠ আছিল। এতিয়া ধৰ্ম কৰ্ম ভ্ৰষ্ট হৈ গৈছে। পিতাই বুজায় ধৰ্ম মুখ্যতঃ 4টা। সকলোতকৈ প্ৰথমত হৈছে দেৱী দেৱতা ধৰ্ম। সত্যযুগৰ স্থাপনাৰ কৰ্তব্য একমাত্ৰ পিতাই কৰিব নহয় জানো? তেওঁ হৈছে স্বৰ্গীয় ঈশ্বৰ পিতা। পিতাই কয় মই কল্পৰ একমাত্ৰ সংগম যুগত আহোঁ। তোমালোক সন্তানসকলে জানা আমি সনাথ হৈ আছোঁ। অনাথক সনাথ কৰোঁতা একমাত্ৰ পিতাই হয়। মনুষ্যই মনুষ্যকতো অল্পকালৰ সুখ দিব পাৰে। এইখন হয়েই দুখৰ জগত। ত্ৰাহি ত্ৰাহি কৰি থাকে। ভাৰত সুখধাম আছিল, এতিয়া দুখধাম। আহিছে শান্তিধামৰ পৰা, এতিয়া নাটক পুৰা হয়। এইটো চোলা পুৰণা হৈ গৈছে। গৃহস্থালীত থাকি পবিত্ৰ হ'ব লাগে। মই তোমালোকৰ পিতা, পবিত্ৰ স্বৰ্গ স্থাপন কৰিবলৈ আহিছোঁ। প্ৰথমে পবিত্ৰ আছিল, এতিয়া অপবিত্ৰ। আধাকল্প ৰাম ৰাজ্য, আধাকল্প ৰাৱণ ৰাজ্য। তোমালোক এতিয়া ঈশ্বৰীয় কোলাত আছা। এয়া ঈশ্বৰীয় পৰিয়াল। ককা গ্ৰেণ্ডফাদাৰ হৈছে শিৱ বাবা। প্ৰজাপিতা ব্ৰহ্মা হ'ল বাবা। এয়া বাস্তৱিকতে হয়। তোমালোকে জানা নিৰাকাৰ পিতাই প্ৰৱেশ কৰিছে মনুষ্য শৰীৰত। সেইজন পিতাই বহি আত্মাসকলৰ সৈতে কথা পাতে। তেওঁক আত্মিক চিকিৎসক বুলি কোৱা হয়। আত্মাক ইনজেকশ্যন দিয়ে। এয়া যি আত্মাক নিৰ্লেপ বুলি কয়, কিন্তু আত্মা কেনেকৈ নিৰ্লেপ হ'ব? আত্মাতে সংস্কাৰ আছে, যি সংস্কাৰ অনুসৰি জন্ম লয়। তোমালোক সন্তানসকলে এতিয়া পৰমপিতা পৰমাত্মাক জানা। সকলোৱে তেওঁকে স্মৰণ কৰে। হে পতিত পাৱন পৰমপিতা পৰমাত্মা, আপুনি এই মনুষ্য সৃষ্টিৰ বীজৰূপ পিতা। চৈতন্য জ্ঞানৰ সাগৰ হয়। গোটেই জ্ঞান আত্মাত আছে। তোমালোকে আকৌ সংস্কাৰ অনুসৰি পঢ়াৰ দ্বাৰা গৈ ৰজা হোৱা। পিতাৰো জ্ঞানৰ সংস্কাৰ আছে নহয়? সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান আছে। তোমালোককো ত্ৰিকালদৰ্শী কৰি তোলে। তোমালোকে জানা যে আমি আত্মাসকল মূল বতনৰ পৰা আহোঁ।
ব্ৰহ্মক পৰমাত্মা বুলি ক'ব নোৱাৰে। ব্ৰহ্মক পৰমাত্মা বুলি ক'ব নোৱাৰে। পিতাই আহি যি জ্ঞান শুনাই তাৰ নাম গীতা ৰখা হৈছে। পিতাহে আহি ৰাজধানী স্থাপন কৰে। অন্য কোনেও ৰাজধানী স্থাপন নকৰে। এতিয়া ৰাজধানী স্থাপন হ'ব, সেয়েহে পবিত্ৰ হ'ব লাগে। পিতাই এতিয়া তোমালোক সন্তানসকলক জ্ঞান দি পবিত্ৰ কৰি ধনৱান কৰি তোলে। ড্ৰামাৰ কথাবোৰো কোনেও নাজানে। এইখন অনাদি অবিনাশী ড্ৰামা। প্ৰত্যেক আত্মাই অবিনাশী ভূমিকা পাইছে, পৰমাত্মাৰো ভূমিকা আছে। পিতাই বুজাইছে যে শিৱ এনেকুৱা ইমান ডাঙৰ লিংগ নহয়। তেওঁক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। আত্মাৰ ৰূপ কি? তৰা, জ্যোতি চিকমিকাই থাকে ভুকুটিৰ মাজত, আচৰিত তৰা। ইমান সূক্ষ্ম আত্মাত কিমান বিশাল ভূমিকা নিহিত হৈ আছে। আচৰিত নহয় জানো? পিতাই কয়, মোৰ আত্মাতো ভূমিকা আছে। ভক্তি মাৰ্গত মই তোমালোকৰ কিমান সেৱা কৰোঁ। এই সময়ততো বৰ আচৰিত ভূমিকা আছে। কল্পই কল্পই তোমালোক সন্তানসকলৰ ভূমিকা চলি থাকে। ভাৱৰীয়াৰো ক্ৰমানুসৰি থাকে। সকলোতকৈ আগত হৈছে বাবা। পিতাৰ যি জ্ঞান আছে সেয়া সকলোকে দিয়ে। পিতাই কয়, সন্তানসকল, এয়া ৰাজধানী স্থাপন হৈ আছে। এতিয়া পুৰুষাৰ্থ কৰি উচ্চ পদ লোৱা। যি আসন বিচৰা লোৱা। পুৰুষাৰ্থ প্ৰাৰব্ধৰ বাবে কৰিব লাগে। বেসদৰ পিতাৰ পৰা বেসদৰ সুখ ল'বৰ বাবে। জগত অম্বা জ্ঞানৰ দেৱী বুলি কোৱা হয়। ক'ৰ পৰা জ্ঞান পালে? ব্ৰহ্মাৰ পৰা। ব্ৰহ্মাক কোনে দিলে? শিৱ পৰমাত্মাই। ব্ৰহ্মাৰ দ্বাৰা ব্ৰহ্মকুমাৰ কুমাৰীসকলে এই জ্ঞান লাভ কৰি আছে। যিসকল ব্ৰাহ্মণ আকৌ এই যজ্ঞৰ নিমিত্ত হয়। ইয়াক কোৱা হয় ৰুদ্ৰ জ্ঞান যজ্ঞ, য'ত এই গোটেই পুৰণি সৃষ্টি শেষ হৈ যাব। সকলো উৎসৱ এতিয়াৰ এই সংগমৰে। শিৱৰ পৰিৱৰ্তে কৃষ্ণৰাত্ৰি বুলি কৈ কৃষ্ণৰ জন্মৰাত্ৰি দেখুৱাই দিছে। শিৱৰাত্ৰিৰ অৰ্থ বুজি নাপায়। কলিযুগ হৈছে ৰাতি, সত্যযুগ হৈছে দিন। ৰাতি আহি দিন কৰি তোলে। তাক কোৱা হয় শিৱ জয়ন্তী। বেসদৰ ৰাতি, বেসদৰ দিন। এই শিৱশক্তি সেনাই ভাৰতক এতিয়া স্বৰ্গ কৰি গঢ়ি তুলিব। চোৱা কেনেকৈ গুপ্তভাৱে বহি পঢ়ে। যোগবলৰ দ্বাৰা ৰাজ্য লয়। প্ৰাচীন ৰাজযোগ প্ৰসিদ্ধ, যাৰ দ্বাৰা বিশ্বৰ বাদশ্বাহী প্ৰাপ্ত হয়। সকলো পাৱন হৈ যায়। এই জ্ঞান আত্মাই ধাৰণ কৰে। আত্মাৰ জ্ঞানো কাৰো নাই। তাত আত্মাৰ জ্ঞান থাকে, বাকী পৰমাত্মাৰ ৰচনাৰ নাথাকে। এই জ্ঞান কেৱল তোমালোক ব্ৰাহ্মণসকলৰহে থাকে। তোমালোক হৈছা সকলোতকৈ উচ্চ, যিয়ে আত্মিক সেৱা কৰা। এজন পথিক আহে তোমালোক প্ৰেমিকাসকলক বগা, সুন্দৰ পবিত্ৰ কৰি তুলিবলৈ। এজন পথিক, বাকী সকলো প্ৰেমিকা। প্ৰজা হ'বলগীয়াসকল বা মুক্তিধামত নিবাস কৰিবলগীয়াসকল হৈছে বিশাল বৰযাত্ৰী। প্ৰেমিক আহেই সকলোকে অলংকৃত কৰি লগত লৈ যাবলৈ। সকলো মহৰ সদৃশ যাব। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে লাইট হাউচ প্ৰকাশ কুঞ্জ হ'ব লাগে। এটা চকুত শান্তিধাম, আনটো চকুত সুখধাম ভাহি থাকিব লাগে। এই দুখধামক দেখিও চাব নালাগে। দ্বিতীয়তে পিতাৰ সমান জ্ঞানত পৰিপূৰ্ণ হৈ বেসদৰ সুখ ল'বলৈ পূৰা পুৰুষাৰ্থ কৰিব লাগে। যি জ্ঞান পাইছা সেয়া আনক দিব লাগে। আজি বাবাই বৰদান দিছে, সৰ্বপ্ৰাপ্তিৰ স্মৃতিৰে বিষণ্ণতাক তালাক দিওঁতা আনন্দৰূপী সম্পদেৰে সম্পন্ন হোৱা। সংগম যুগত সকলো ব্ৰাহ্মণ সন্তানে পিতাৰ দ্বাৰা আনন্দৰূপী সম্পদ লাভ কৰে। সেয়েহে যিয়েই নহওক লাগিলে এই শৰীৰো এৰিবলগীয়া হওক, কিন্তু
আনন্দৰূপী সম্পদ নেৰিবা। সদায় সৰ্বপ্ৰাপ্তিৰ স্মৃতিত থাকিবা, তেতিয়া বিষণ্ণতাই তালাক পাই যাব। বেপাৰত লাগিলে লোকচানেই হৈ যাওক, তথাপি মনত যাতে বিষণ্ণতাৰ লহৰ নাহে, কিয়নো অবিনাশী প্ৰাপ্তিৰ তুলনাত এয়া কি ডাঙৰ কথা। যদি আনন্দ আছে তেন্তে সকলো আছে, যদি আনন্দ নাই তেন্তে একোৱেই নাই। আৰু আজিৰ শ্লোগান, মাষ্টাৰ দুখহৰ্তা সুখকৰ্তাৰ ভূমিকা পালন কৰিবৰ কাৰণে সৰ্বপ্ৰাপ্তিৰে সম্পন্ন হোৱা। ওম শান্তি। আৰু আজি মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। ভগৱানুবাচ, সন্তানসকলৰ প্ৰতি সন্তানসকল, এই গুৰু মত শাস্ত্ৰমত সেয়া কোনো মোৰ মত নহয়। তেওঁলোকেতো মাথো কয় যে সেয়া মোৰ মত, কিন্তু মোৰ মতটো মই জানো। মোক লগ পোৱাৰ ঠিকনাও মই আহি দিওঁ। ইয়াৰ আগতে মোৰ ঠিকনা কোনেও নাজানে। গীতাত যদিও ভগৱানুবাচ বুলি আছে, কিন্তু গীতাও মনুষ্যই শুনাইছে। ভগৱানটো স্বয়ং জ্ঞানৰ সাগৰ। ভগৱানে যি মহাবাক্য শুনালে তাৰ স্মাৰক হিচাপে আকৌ গীতা ৰচনা কৰিছে। এই বিদ্বান পণ্ডিত আচাৰ্যসকলে কয় যে পৰমাত্মাই সংস্কৃতত মহাবাক্য উচ্চাৰণ কৰিলে সেয়া নিশিকিলে পৰমাত্মাক পাব নোৱাৰে। এয়াতো আৰুহে ওলোটা কৰ্মকাণ্ডৰ মেৰপেচত পেলায়। বেদ শাস্ত্ৰ পঢ়ি চিৰি ওপৰলৈ বগাই যাবা আকৌ সিমানেই তললৈ নামিবলগীয়া হয়, অৰ্থাৎ সেয়া পাহৰি একমাত্ৰ পৰমাত্মাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িবলগীয়া হয়। কিয়নো পৰমাত্মাই স্পষ্টকৈ কয় যে এই কৰ্মকাণ্ড বেদ শাস্ত্ৰ পঢ়িলে মোক পাব নোৱাৰে। চোৱা, ধ্ৰুৱ, প্ৰহ্লাদ, মীৰাই কি শাস্ত্ৰ পঢ়িলে? ইয়াততো পঢ়াখিনিও সকলো পাহৰি যাব লাগে। যিদৰে অৰ্জুনে পঢ়িছিল, কিন্তু তেওঁ পাহৰিবলগীয়া হ'ল। ভগৱানৰ স্পষ্ট মহাবাক্য হৈছে প্ৰতিটো শ্বাসত মোক স্মৰণ কৰা। এই ক্ষেত্ৰত আৰু একো কৰাৰ প্ৰয়োজন নাই। যেতিয়ালৈকে এই জ্ঞান থাকে, ভক্তি মাৰ্গ চলে, কিন্তু জ্ঞানৰ দীপক জ্বলি গ'লে কৰ্মকাণ্ড বন্ধ হৈ যায়। কিয়নো কৰ্মকাণ্ড কৰি কৰি যদি শৰীৰ ত্যাগ কৰিবলগীয়া হয়, তেন্তে লাভ কি হ'ল? প্ৰালব্ধটো নহ'ল। কৰ্মবন্ধনৰ হিচাপ নিকাচৰ পাছত মুক্তি নাপালে। মনুষ্যইতো ভাবে মিছা নোকোৱা, চুৰি নকৰা, কাকো দুখ নিদিয়া এয়াই ভাল কৰ্ম। কিন্তু ইয়াততো সদাকালৰ বাবে কৰ্মৰ বন্ধনৰ পৰা মুক্ত হ'ব লাগে। বিকৰ্মৰ শিপা উভালিব লাগে। আমিতো এতিয়া বিচাৰোঁ যে এনেকুৱা বীজ সিঁচো যাৰ পৰা শ্ৰেষ্ঠ কৰ্মৰ বৃক্ষ ওলায়। সেয়েহে মনুষ্য জীৱনত নিজক কাৰ্যক জানি শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। বাকী পৰমাত্মাক যিয়ে যিমান চিনি পায় সিমানেই সমীপত আহে। এই সকলো ৰহস্য ব্ৰহ্মৰ সিপাৰে থাকোঁতা পৰমাত্মা সৰগ নৰকৰ পৰা যিজন সিপাৰে আছে তেওঁ আহি শুনায়। ভাল বাৰু। ওম শান্তি।